এতিয়া আমি খুব দুখিত আমাৰ যোৱাকালি আমি নিৰপৰাধী মানুহ এজন আমি হেৰুৱালোঁ স্পীড ব্ৰেকাৰ নোহোৱাৰ ফলত আমি এই কি কয় 25 ছেপ্টেম্বৰত যোৱা 25 ছেপ্টেম্বৰত ইয়াত বিধায়ক ছাৰ আহোঁতে ৰঞ্জিত কুমাৰ ডাঙৰীয়া ছাৰ আহোঁতে আমি কোৱা গৈছিল আমাক স্পীড ব্ৰেকাৰ মৌখিকভাৱে কৈছিলোঁ আমি ছাৰক কিন্তু ছাৰে বেছি গুৰুত্ব সহকাৰে ল'লে আজি আমাৰ এই স্পীড ব্ৰেকাৰটো হ'লে আমাৰ মানুহজনক আমি কালি হেৰুৱাব লগা নহ'ল হয় কিন্তু আমি ছাৰে কি কাৰণত গুৰুত্ব নল'লে সেইটো আমি বুজি নাপালোঁ কিন্তু এইখন স্কুল ওচৰত এখন স্কুল কিন্তু স্কুলৰ আগত আৰু সেইফালে যে স্পীড ব্ৰেকাৰ লাগে এইটো কথাটো আমি ছাৰক কৈ আছোঁ বা আৰু ডিচি আহি জুখি মাখি লৈ যোৱাৰ পিছতো কামখিনি নহ'ল আৰু এতিয়া আমি কোন ল'ৰা ছোৱালীখিনিয়ে কেনেকৈ আমি এতিয়া এইখিনি স্কুলত পঠা কৰিম কাৰণ ইমান স্পীডত আহে গাড়ীবিলাক স্পীড ব্ৰেকাৰ নোহোৱাৰ ফলততো গাড়ীবিলাক ইমান স্পীডত আহে এতিয়া আমি কালি এজন মানুহ হেৰুৱালোঁ আৰু আন এজন গুৱাহাটীত এই GMCত চিকিৎসাধীন হৈ আছে আৰু এইজন তাতে মৃত্যু হ'ল এইটো জিলা উপায়ুক্ত গৰাকী আছে কি আহ্বান জনাব তেখেতক তেখেতক আমাক স্পীড ব্ৰেকাৰ লাগিবই এতিয়া আমাৰ ল'ৰা ছোৱালীখিনি নিৰাপত্তা লাগিবই আমাক স্পীড ব্ৰেকাৰ লাগিবই নহ'লে আমি গাড়ী অহা যোৱা বন্ধ কৰি দিম আমি ইয়াত আমি প্ৰতিবাদ কৰি থাকিম পানী লোৱা নাই গতিকে মই ক'ব বিচাৰিছোঁ কি এই মিডিয়া যোগে চৰকাৰক অনুৰোধ কৰিব খুজিছোঁ এসপ্তাহৰ ভিতৰত আমাৰ এই ইয়াতে কিমানটা স্পীড ব্ৰেকাৰ লাগে তেখেতে তেওঁলোকে দিব লাগে আৰু বাউণ্ডাৰী ৱালখন স্কুলৰ বাউণ্ডাৰী ৱালখন ভিতৰলৈ ঠেলি দিব লাগে ঠেলি দি পুনৰ বনাই দিব লাগিব গতিকে চৰকাৰক এইটো অনুৰোধ কৰিছোঁ আমি য'ত সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসক তেখেতকো মই ক'ব বিচাৰিছোঁ আমাৰ যেনেকৈ ঘৰ এখনত দেউতা থাকে আমাৰ সমষ্টিৰ মূল মানুহ তেখেত বিধায়ক তেখেতে এই বিষয়ে অলপ গুৰুত্ব দিয়াটো উচিত আছিল হয়তো খবৰটো পাইছে যোৱাকালি যে এজন থিতাতে মৃত্যু হ'ল নিৰপৰাধী ব্যক্তি একদম কাষে কাষে গৈ আছে আহি আছে খোজকাঢ়ি তাকো তেনেকুৱা অৱস্থাত তেখেতৰ কি হ'ল কেনেকৈ হ'ল একো এটা খবৰ লোৱা নাই খবৰটো লোৱাটো উচিত আছিল গতিকে তেখেতকো অনুৰোধ কৰিব খুজিছোঁ এই স্কুলখনৰ ওচৰত যিটো টাৰ্ণিং আছে ইয়াতে কিমানটা স্পীড ব্ৰেকাৰ লাগে দিব লাগে আৰু যদি এইটো নিদিয়ে আমি এসপ্তাহ পিছৰ পৰা এতে ৰেগুলাৰ আমি কাৰ্যসূচী চলাম ধৰ্ণা ৰাস্তা আমি ব্লক কৰি দিম আৰু এই ৰাস্তা ব্লক কৰাৰ ফলত যদি তেওঁলোকে যদি চৰকাৰে যদি প্ৰশাসন পঠাই দিয়ে যদি আমাক ইয়াত মাৰি থৈ দিয়ক কিন্তু আমি আমাৰ দাবী আমি আমাৰ কাম আমি চলাই দিম বহু বছৰ ধৰি আমাৰ এই টাৰ্ণিংটোত মানে কিমানজন এক্সিডেণ্ট হ'ল কিমানজন মানে দুজনৰ আজি 6 মাহমান আগতে এজন মৃত্যু হৈছিল যোৱা ৰাতি আমাৰ মানে ভাই বন্ধুৰ নিচিনা এজন থিতাতে মৃত্যু হ'ল এই টাৰ্ণিংটোৰ কাৰণে য'ত নেকি এটা স্পীড ব্ৰেকাৰ নাই গতিকে এতিয়া কিমান সেইখন স্কুল আছে তাত সৰু সৰু ল'ৰা ছোৱালী আহে স্কুলৰ ৱালখন ৰাস্তাতে লাগি আছে কিন্তু কি আমি সাহসত ল'ৰা ছোৱালী পঠাই দিওঁ Speed back lagi. Halo.